ইতিমধ্যে আপোনালোকে চালে গ্ৰেড 3 বিভিন্ন পৰ্যায়ৰ পৰীক্ষাৰ প্ৰশ্নবিলাক কেনেকুৱা হৈছিল। তেনেধৰণৰ কিছুমান প্ৰশ্ন উত্তৰ আমি ইণ্ডিয়ান হিষ্টৰীৰ পৰা লৈ আহিছোঁ। গতিকে এনেধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, আৰ্যসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল? এনচাৰ, মধ্য এছিয়াৰ পৰা আৰ্যসকলে ভাৰতলৈ আহিছিল। নেক্সট, মহেঞ্জোদাৰোৰ আন এটা নাম কি আছিল? এনচাৰ, মহেঞ্জোদাৰোৰ আন এটা নাম আছিল মৃতকৰ নগৰ। নেক্সট, কোনখন চহৰক মৃতকৰ চহৰ বা চিটি অফ ডেথ বুলি আখ্যা দিয়া হয়? আনচাৰ, মহেঞ্জোদাৰো চহৰক মৃতকৰ চহৰ বুলি আখ্যা দিয়া হয়। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থৰ নাম কি? আনচাৰ, ঋগ্বেদ সংহতি পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ। নেক্সট প্ৰশ্নটো হ'ল, সৰ্বপ্ৰথম 5G সেৱা প্ৰথমে ক'ত মুকলি কৰা হৈছিল? এনচাৰ, দক্ষিণ কোৰিয়াত সৰ্বপ্ৰথমে 5G মুকলি কৰা হৈছিল। কোনখন মহাদেশক হিমায়িত মহাদেশ বুলি কোৱা হয়? এনচাৰ, এণ্টাৰ্কটিকা মহাদেশক হিমায়িত মহাদেশ বুলি কোৱা হয়। নেক্সট, চুলুং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? এনচাৰ, অৰুণাচল প্ৰদেশত চুলুং উৎসৱ পালন কৰা হয়। নেক্সট, অসমৰ কোনখন জিলাত বৰানদী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? এনচাৰ, ওদালগুৰি জিলাত বৰানদী অভয়াৰণ্য অৱস্থিত। নেক্সট, আয়ুষ্মান ভাৰত আঁচনিখন অসমত কেতিয়া আৰম্ভ কৰা হৈছিল? আনচাৰ, 2013 চনত আয়ুষ্মান ভাৰত আঁচনিখন অসমত আৰম্ভ কৰা হৈছিল। নেক্সট, কোনখন চহৰক চিটি অফ গল্ডেন টেম্পল বুলি কোৱা হয়? আনচাৰ, অমৃতসৰ চহৰক চিটি অফ গল্ডেন টেম্পল বুলি কোৱা হয়। নেক্সট, নংক্ৰেম উৎসৱটি কোনখন ৰাজ্যত পালন কৰা হয়? আনচাৰ, মেঘালয়ত নংক্ৰেম উৎসৱ পালন কৰা হয়। নেক্সট প্ৰশ্নটো হ'ল, ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? আনচাৰ, তামিলনাডুৰ লোকনৃত্য হ'ল ভাৰত নাট্যম। নেক্সট, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? আনচাৰ, ৰাজস্থান হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য। নেক্সট, গান্ধীজীৰ দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনজন ব্যক্তিয়ে অংশ লৈছিল? আনচাৰ, লীলধৰ বৰুৱা গান্ধীজীৰ দাণ্ডি যাত্ৰাত অসমৰ পৰা অংশ লৈছিল। নেক্সট, অসমৰ কোনখন ঠাইক সত্ৰৰ নগৰ বুলি কোৱা হয়? এনচাৰ, বৰপেটাক সত্ৰৰ নগৰ বুলি কোৱা হয়। ভাৰতৰ লোকনায়ক বুলি কাক কোৱা হয়? আনচাৰ, জয়প্ৰকাশ নাৰায়ণক ভাৰতৰ লোকনায়ক বুলি কোৱা হয়। মুদ্ৰা ৰাক্ষস গ্ৰন্থখনৰ লিখক কোন? আনচাৰ, মুদ্ৰা ৰাক্ষস নামৰ গ্ৰন্থখনৰ লিখক হ'ল বিশাখা দত্ত।
কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হৈছিল? আনসার, চন্দ্রগুপ্ত মৌর্যক ভারতের সর্বপ্রথম শাসক হিসেবে আখ্যা দিয়া হয়েছিল। চরক কোন গৰাকী ৰজাৰ ৰাজ্যসভাৰ চিকিৎসক আছিল? আনসার, কনিষ্ক ৰজাৰ ৰাজ্যসভাৰ চিকিৎসক আছিল। নেক্সট, কোনজন ৰজাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? আনসার, সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি আখ্যা দিয়া হৈছিল। নেক্সট, এলাহাবাদ প্ৰশস্তিৰ লিখক কোন? আনসার, হৰিহেন এলাহাবাদ প্ৰশস্তিৰ লিখক। মেঘদূত কোনে লিখিছিল? আনসার, কালিদাস মেঘদূত নামৰ গ্ৰন্থখন লিখিছিল। কোনজন ৰজাক দেৱনামপ্ৰিয় উপাধি দিয়া হৈছিল? আনসার, অশোকক দেৱনামপ্ৰিয় উপাধি আখ্যা দিয়া হৈছিল। নেক্সট, কৌটিল্য কোন গৰাকী ৰজাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? আনসার, চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট, মহাভাৰতত উল্লেখ থকা মতে কুৰুক্ষেত্ৰত কাৰ কাৰ মাজত যুদ্ধ হৈছিল? আনসার, মহাভাৰতত উল্লেখ থকা মতে কুৰুক্ষেত্ৰত কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত যুদ্ধ হৈছিল। নেক্সট, আৰ্যসকল ভাৰতৰ ক'ত বসতি আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো আপোনালোকৰ বাবে ৰাখিলো। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ইয়াৰ উত্তৰটো কি। আৰু আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলৰ লগত থাকিব। ধন্যবাদ।